सदा सुखी भवन्तु ते भवतु सर्वमङ्गलम्। तो हाई गाइस, तो हाई दिना मैं इंट्रो तो दिया नासिलो भांटे बर्थडे दिना। तो हेलो गाइस, तो वेलकम बैक टू माय यूट्यूब चैनल चौहाई मिक्स। मैं जुआर लगे लगे मंदिरत खामके करि आछे, मानुहर बहि पिनि पूजा करि आछे। तार पिছত पिंडा पाता हर। तो लाहे लाहे आमार भांटे ज्ञानपार माथेर बार्थडे केक कटा आरम्भ। तो आगলৈ চাই দিব, যদি ফেচবুকত চাই আছে পেজ ফলো কৰি দিব, যদি ইউটিউবত চাই আছে সাবস্ক্রাইব কৰি দিব। केक कटा पर्वर ठीक पिछते सभार जी मूल काम काजखिनि सकलोবিলাক বিকশিত হৈছিল। তো এতিয়া চাব পাৰে আপোনালোকে ভান্তে অনুৰাগীবোৰ উপহাৰ অৰ্পণ কৰি আছে। ইতিমধ্যে 50 বছৰ হৈছে 71 সংখ্যক জন্ম উদযাপন। ভান্তে হোৱাৰ তো যিমান পাৰো দেখুৱাই গৈ আছো আপোনালোকক, চাই থাকিব আগলৈ। গতিকে আজিৰ দিনটো যোগাত্মক চিন্তা, ইতিবাচক চিন্তাৰে সময়খিনি পাৰ কৰাব বিচাৰিছোঁ। আমি সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে শুভাকাংক্ষী ৰাইজৰ, একেদৰে অনুৰাগী ৰাইজৰ শুভেচ্ছা পৰ্ব চলি আছে। বিভিন্ন অঞ্চলৰ পৰা তেখেতৰ সান্নিধ্য লাভ কৰা, তেখেতৰ দিহা পৰামৰ্শ লাভ কৰা, তেখেতৰ দিহা পৰামৰ্শৰে আগবাঢ়ি যাবলৈ সক্ষম হোৱা বহু অনুৰাগী আজিৰ এই দিনটোত সমবেত হৈছে। পৰৱৰ্তী সময়তো আৰু উপস্থিত হ'বহি আমি আশা কৰিছোঁ। এই বছৰ 50টা বছৰ সম্পূৰ্ণ হৈছে। সোণালী জয়ন্তী বৰ্ষ তেওঁ সম্পূৰ্ণ কৰিছে। তেখেতৰ 71 সংখ্যক জন্মদিনত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। সেইসকল অনুৰাগী, সেইসকলৰ নায়ক নায়িকা আজি ইয়াত সমবেত হৈছে। তেখেতক শুভেচ্ছা। ये भैया बोलो, बच्चा लोग को लाओ यहाँ का है। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धास्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धास्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धास्सा। बाहुं सहस्रमभिनिवेतसा युधन्तं देवीमेकनं मुदिता सर्वदेवता सर्वबुद्धानुभावेन सदा सुखी भवन्तु ते भवतु सर्वमङ्गलं। राखन्तु सर्वदेवता सर्वधर्मानुभावेन सदा सुखी भवन्तु ते भवतु सर्वमङ्गलं। राखन्तु सर्वदेवता
of mind. May you be long life. May you be progress of Nibbana. May you be long life. May you be strong head. Baba Vange Sike Badavi Vipakale. Abi Sike Sabadana Sabato Bamodandi. Sunake Sumangala Zubaba Tulidang. Sukano Samododa Sinang Brahmajayasu. Padaginang Kaya Kamang Wajagamang Padaginang. Padaginang Manokamang Banidide Padagini. Padaginani Kapwana Lamandani Padagini. Iyata Lada Sugita Vinonga Buddha Samani. Aroga Sugita Buddha Sahasavi Vidyanibi. তলত পৰিলে কুকুৰে এজনীকে উলিয়াই উলিয়াই হেৰি কৰি দিব এজনীকে দিওঁ একেলগে দিলে ভাল আছে গমে নাপাব পাৰ্টনাৰকেইটা গোটেইখিনি ধৰি লোৱা একেলগে তাৰপৰা একেলগে দিয়া আমি সমূহ ৰাইজক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু জন্মদিনৰ কেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তাৰ লগে লগে আমাৰ অনুষ্ঠানৰ সকলোৱে চাব বুলি মই অনুৰোধ কৰিছোঁ ইতিমধ্যে উন্মোচনী পৰ্ব হৈছে আমি উন্মোচনী ভাষণ আৰু শুভেচ্ছা প্ৰায় প্ৰত্যেক বছৰে ভগৱানে মিলাই দিয়ে চাগে যে 2 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় থাকোঁ বা এইটো চাগে মোৰ 3টা কাৰ্যসূচী হ'ব বিধায়ক হোৱাৰ পাছত এই অনুষ্ঠান মই উপস্থিত আছোঁ আৰু তেখেতলৈ মোৰ জন্মদিনৰ শুভেচ্ছা আৰু ধন্যবাদ জনাওঁ যে এই তথ্যচিত্ৰখনৰ উন্মোচন মোৰ হাতেৰে কৰোৱালে আৰু দ্য মংক উইথ এ গ্ৰীণ হাৰ্ট আমি সকলোৱে পঢ়ি থাকোঁ দ্য মংক হু চ'ল্ড হিজ ফেৰাৰী বা তেনেকুৱা ধৰণৰ কিতাপ বা আলোচনী আছে আমাৰ সমাজৰ বা মাৰ্কেটত কিন্তু মই ভাবোঁ দ্য মংক উইথ এ গ্ৰীণ হাৰ্ট নতুন নাম আৰু আগৰ নামটো অলপ খাপো খায় তো সেইকাৰণে আমি পাব্লিচিটি কৰাত চাগে অসুবিধা নহ'ব কাৰণ দ্য মংক হু চ'ল্ড হিজ ফেৰাৰীখন বিশ্বত এখন বিক্ৰী হোৱা কিতাপ বা গোটেই ৱৰ্ল্ডতে ৱৰ্ল্ড ৱাইড চেল হৈছে কিন্তু আমি গল্ডেন হাৰ্ট সকলোৱে শুনা পাওঁ কিন্তু গ্ৰীণ হাৰ্ট কিয় হ'ল মই ভাবোঁ আমি সন্ধিয়া যেতিয়া এই গোটেই অনুষ্ঠান আমি উপভোগ কৰিব পাৰিম বা দেখিম তেতিয়াহে গম পাম যে দ্য মেন উইথ এ গ্ৰীণ হাৰ্টৰ আইডিয়া বা নামটো কেনেকৈ আহিলে আৰু মই ভাবোঁ নিশ্চয় তেখেতৰ এই যাত্ৰাৰ আৰু বহুতখিনি কাম কৰিব লগা আছে আজি 50 বছৰত এই তেখেতক উপাধি হওক বা আমি এই চিত্ৰখন প্ৰডিউচ কৰিছে তেখেতলোকে খুব ধন্যবাদ জনাওঁ আশা শশীধৰ শ্যামৰ গ্ৰন্থ আজি আমাৰ প্ৰশান্তি বন্ধন সাহিত্য বঁটা প্ৰাপক শশীধৰ শ্যাম তেখেতৰ গ্ৰন্থ লগতে উন্মোচন হৈছে আমি আশা কৰিছোঁ প্ৰশান্তি বন্ধনৰ এই আয়োজনে প্ৰত্যেক বছৰে আমাক নতুন নতুন গ্ৰন্থ নতুন নতুন অনুভৱ Anh mơ nằm lái mơ
জন্মদিনৰ প্ৰাৰ্থী পূজনীয় ভান্তে ৰাজহ চক্ৰ বিষয়া মহোদয় আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, মই পত্ৰ পাঠ কৰিছোঁ। প্ৰশান্তি বন্ধন 2025 মত জ্ঞানপাৰ মহাথেৰ ভান্তিৰ উদযাপন অনুষ্ঠান নাম থাকে সঁচাকৈ কিতাপ ভবা নাছিলোঁ যে আকৌ এই ঠাইতে এই বিশেষ সম্বৰ্ধনা মোক জনাব বুলি বা এই সন্মান পাম বুলি। সেইকাৰণে বহুত 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 বেছি ধন্যবাদ। মানে মই যিমানে ধন্যবাদ কওঁ, প্ৰতিখন মঞ্চতে মই কওঁৱেই যে যিমানে ধন্যবাদ কওঁ মোক কমেই হয়, কাৰণ আপোনালোকে মৰম দিছে বাবে মই ক'ৰবাত নহয় ক'ৰবাত থিয় হ'বলৈ সক্ষম হৈছোঁ। ভয় ভয় লাগিছে, মঞ্চ এখন পালে অলপ ভয় লাগে, কেমেৰা আগত কথা কৈ থকা অভ্যাস আছে। মঞ্চ এখন পালে কি কওঁ কি নকওঁ যেন লাগে, কেতিয়াবা কৈ দিওঁ আৰু মুঠতে যি হয় যি নহওক বুলি। তথাপিতো আমি চেষ্টা কৰি গৈ আছোঁ যে আমি যি পাৰিছোঁ। প্ৰজেক্ট সোণৰ অসম বুলি এটা আমাৰ প্ৰজেক্ট আছে, যিসকলে সোণৰ অসমৰ সপোন চায়, সকলোৱে চায়, আপোনালোকে চায়,
ময়ো চাওঁ, দাদাসকলে চায়। এই গাঁৱৰো এটা সপোন আছে, তেনেকৈ মোৰ সোণৰ অসমৰ সপোন হৈছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি আনৰ প্ৰতি মৰম যাচোঁ, য'ত আমি জীৱ জন্তু মৰম কৰোঁ, য'ত আমি গছ পুলি ৰুওঁ। যেতিয়া আমি এখন এনেকুৱা অসম গঢ়ি তুলিব পাৰিম, আচল অৰ্থত সোণৰ অসম হ'ব। তাকে চেষ্টা কৰি বৰ্তমানলৈকে আমি 2024 আৰু 25 মিলাই পেলাই 36খন ঘৰ সাজিবলৈ পাৰিলোঁ। এই ঘৰখিনি সাজোতে আমি বহুত বেয়া অৱস্থাত মানুহ দেখা পাইছোঁ। লেট্ৰিনৰ ভিতৰত শুই থাকে। ভাবি চাওক, নিজৰ সৰু কণ ল'ৰা ছোৱালী লৈ পেলাই লেট্ৰিনৰ ভিতৰত শুই থকা দেখা পাইছোঁ। এনেকুৱা আইতা এগৰাকী লগ পাইছোঁ যিসকলৰ ঘৰৰ ওপৰত চালি নাই, বৰষুণ দিলে লেট্ৰিনলৈ গুচি যায়, তাতে গোটেই ৰাতিটো থিয় হৈ থাকে। তেনেকুৱা লোকসকলক যেতিয়া দেখোঁ, আমি বাকী একো নকওঁ, আমি কাৰোবাক এই কামটো তেখেতৰ হয়, এই কামটো তেখেতে হয়, তেখেতে কৰিব লাগিছিলে, আজিলৈকে আমি কৈ পোৱা নাই। কাৰণ সেই দায়িত্বটো মই ভাবোঁ যে মোৰ হয়। আমি যেতিয়া ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, সেই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ যে আমি যাতে কাৰো কাৰণে বাট চাই নাথাকোঁ। কোনোবাই যদি কাৰোবাক অসুবিধাত দেখিছে, সকলোৱে যাতে আগবাঢ়ি যায়, আগবাঢ়ি পেলাই যদি তেওঁলোকৰ ফালৰ পৰা যি পাৰে তেওঁলোকে যাতে কৰে, আমি তাকে চেষ্টা কৰোঁ। ক'বলৈ আৰু ভৱিষ্যতে নামফাকে গাঁওখনক লৈ কৰিব বিচৰা দুই এটি কামৰ তেখেতৰ যি পৰিকল্পনা সেইখিনি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ পুনৰ কথা বতৰাৰ মাজলৈ গৈছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ মৃদু পৱন ফুকন শিকিছে আৰু নাহৰকটীয়াৰ আমাৰ সকলোৰে চিনাকি, কিন্তু কাম কাজৰ ক্ষেত্ৰত তেওঁৰ বিস্তৃতি গোটেই অসম জুৰি, বিশেষকৈ এগৰাকী পৰিৱেশ কৰ্মী হিচাপে, এগৰাকী পক্ষী নিৰীক্ষণকাৰী হিচাপে অসমবাসীয়ে জানে।